দ্বিতীয় বৈকুণ্ঠপুৰী হ'বলৈ গৈ আছে যোৰহাটৰ মোহবন্ধা এৰালতলি পথাৰ। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে যোৰহাটৰ মৌবন্ধাৰ এৰালতলি পথাৰ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে এই বৃহৎ পথাৰখনত। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। মাজত মাত্ৰ আৰু এসপ্তাহ 6 ফেব্ৰুৱাৰীৰ পৰা মোহবন্ধাৰ এই এৰালতলি পথাৰতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। 5 ফেব্ৰুৱাৰীৰ পৰাই দূৰ দূৰণিৰ ভকত বৈষ্ণৱৰ সমাগম হ'ব এই অধিৱেশনথলীত। তাৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনৰ শীৰ্ষগীতো মুকলি হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অধিৱেশনস্থলীলৈ ভকত বৈষ্ণৱৰ আগমন হৈছে। সকলোৱে এই অধিৱেশনত শ্ৰমদান কৰিছে। অস্থায়ী নামঘৰত 3 প্ৰসংগৰ ব্যৱস্থা কৰিছে আদৰণি সমিতিয়ে। প্ৰাতঃ প্ৰসংগ, দুপৰীয়াৰ প্ৰসংগ আৰু সন্ধিয়াৰ প্ৰসংগৰ ব্যৱস্থা কৰিছে আদৰণি সমিতিয়ে। অহৰ্নিশে নাম প্ৰসংগ হৈ আছে এই অস্থায়ী নামঘৰত। সকলোৱে অস্থায়ী নামঘৰতেই সেৱা লৈছে। পঞ্চানব্বৈ শতাংশ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। গ্ৰন্থমেলা, বাণিজ্য মেলাৰ পৰা আৰম্ভ কৰি মূল মণ্ডপ, মূল তোৰণ, প্ৰতিনিধি শিবিৰ, সেৱা বাহিনীৰ শিবিৰ, ভোজনালয় সকলোবোৰৰে নিৰ্মাণ সম্পূৰ্ণ হৈছে। অন্তিম পৰ্যায়ৰ কাম কাজত এতিয়া ভকত বৈষ্ণৱসকল ব্যস্ত হৈ পৰিছে। ইয়াতে তিনি পহৰ ৰাতিপুৱা, দুপৰীয়া আৰু আপোনাৰ সন্ধ্যা নাম প্ৰসংগ চলি আছে। প্ৰাতঃ প্ৰসংগ 5টা বজাত, এতিয়া ইয়াত দুপৰীয়া নাম 12টা বজাৰ ভিতৰত 11:30 হৈছে আৰু গধূলি 6:30 মানত নামভাগ আৰম্ভ হয়। লক্ষ লক্ষ ভকত বৈষ্ণৱৰ পদৰেণু শিৰত তুলিবলৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে যোৰহাটবাসী। 94 সংখ্যক পবিত্ৰ ধৰ্মানুষ্ঠান নামঘৰত অংশগ্ৰহণ কৰিবলৈ আহিছো। ভাল লাগিছে আজি ইয়ালে 96 সংখ্যক অধিৱেশনলৈ আহি। আজি 4 দিন গামোচা আৰু চেলেং কাপোৰ অহৰহ জাপি থকা হৈছে ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে। ভকত বৈষ্ণৱক ইয়ালৈ নিমন্ত্ৰণ কৰিছো আৰু তেখেতসকলক আমি কোনো ত্ৰুটি নথকাকে আমি সমস্তজনে সেৱা কৰিম বুলি আগবাঢ়িছো। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশনৰ আছে এক সুকীয়া আকৰ্ষণ। কেৱল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলেই এই অধিৱেশনলৈ আহে তেনে নহয়। বিভিন্ন জাতি জনগোষ্ঠীৰ মহামিলনৰ থলী হৈ পৰে একোখন অধিৱেশন। তাৰ ব্যতিক্ৰম নহ'ব 94 সংখ্যক অধিৱেশনো। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়েৰে এইবাৰো যোৰহাটৰ মোহবন্ধা এৰালতলি পথাৰত 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 94 সংখ্যক অধিৱেশনখন। সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰা বেদাংগ তামুলীৰ ৰিপৰ্ট, DY365।